আপোনালোকে অলৰেডি গম পাইছে আমাৰ যোৱা 19 তাৰিখত নাকা চেকিঙত আমি 2জন অৰুণাচলী মতা মাইকীক ধৰিবলৈ আমি সক্ষম হৈছিলোঁ। তাৰপিছত ডিউৰিং সাৰ্চ এণ্ড অপাৰেশ্যন আমি তেওঁলোকক আইডেণ্টিফাই কৰিবলৈ সক্ষম হ'লো যে এজন হ'ল 3rd IRBN-ৰ হাবিলদাৰ অৰুণাচল প্ৰদেশত। হেডকোৱাৰ্টাৰটো হ'ল সিজুলছা। তেওঁ মতা আৰু মাইকী তেওঁলোকে আপোনাৰ ইটাখলা চাইডত আহি পেলাই ড্ৰাগছ মানে হেৰইন জাতীয় বস্তু 6টা কণ্টেইনাৰ আমি তেওঁলোকক যেতিয়া চেকিং কৰি চাৰ্চ কৰোঁ ৰিকভাৰ কৰিবলৈ সক্ষম হৈছিলোঁ। তাৰপিছত তেওঁলোকক আমি এৰেষ্ট কৰি পেলাই আপোনাৰ চতিয়া থানাত আমি জিমাত ৰাখিছিলোঁ। তাৰপিছত নেক্সট ডে 20 তাৰিখ ৰাতিপুৱা যেতিয়া আমাৰ পুলিচত যিজনী ডিউটি থাকে তেওঁলোকে লকআপখন সদায় ৰাতিপুৱা চাফ চাফাই কৰিব লাগে। এইটোৰ কাৰণে তেওঁলোকক বাহিৰত বহাই থৈ দিছিলে। বাই দি টাইম বাথৰুমটো চাফা কৰি আছিলে, ঠিক তেনেকুৱা টাইমতে দুজন আছামীয়ে পলাইছিলে। কিন্তু আমি যেইজনে হেৰি আছিলে কি বুলি কয় শ্ৰীমতী চেৰিং দেখা তেওঁক আমি আকৌ ধৰিবলৈ সক্ষম হ'লো। তাৰপিছত আপোনাৰ 3rd IRBN-ৰ হাবিলদাৰ অৰুণাচল পুলিচত তেওঁলোকৰ হেডকোৱাৰ্টাৰ হ'ল সিজুলছা। তেওঁ পলাই যাবলৈ সক্ষম হ'ল। তাৰপিছত সেইদিনাৰ পৰাই আমি চ'ৰ্চ এংগেজ কৰি আমি গম পালোঁ যে তেওঁ পলাই আছে আৰু তেওঁলোকৰ কোনো পইচা পাতি নাই। এইটো কাৰণে তেওঁ ঘৰত মানুহবিলাকৰ লগতো কথা পাতি আছিলে বেলেগ বেলেগ বিভিন্ন ফোন নাম্বাৰেদি। তাৰপিছত আমিও চ'ৰ্চ এংগেজ কৰিলোঁ। এংগেজ কৰি পেলাই আমি ৰাতিপুৱা ভাগত আমি শ্বিলঙত মেইন টাউন পুলিচ বাজাৰৰ পৰা এইটোক ধৰিবলৈ আমি সক্ষম হ'লোঁ। তাৰপিছত এখেতৰ নাম হ'ল খেজাং নাৰ্বু থাংডক। এওঁৰ ঘৰ হেৰি হ'ল বাপিকত নাম হ'ল লেট ফৰুৱা চেৰিং থাংডক। ভিলেজ হ'ল জিগাউন বুলি কয়। PS ৰূপা, ডিষ্ট্ৰিক্ট ৱেষ্ট কামেং, অৰুণাচল প্ৰদেশ। তাৰপিছত আমি আজি ধৰি পেলাই লৈ আনিলোঁ। এতিয়া আমি ইণ্টাৰগেশ্যন কৰি আছোঁ। দেখিছোঁ মানুহটো মানে ড্ৰাগছ পুৰা এডিক্টেড, গতিকে তাত ভাল ট্ৰিটমেণ্টৰো দৰকাৰ।